আমাৰ প্ৰস্তুতি খুব মানে আমাৰহে আগত আছে প্ৰস্তুতিত। আপোনালোকে চাব আমাৰ ধৰি লওক গোটেই সমষ্টিটোত দলৰ আমাৰ পোষ্টাৰ বেনাৰ দি আমি আগৰ পৰা প্ৰিপেয়াৰ হৈ আছো। আৰু হাজোত তৃণমূল কংগ্ৰেছৰ বিধায়ক আছিলে, হাজোতটো তৃণমূল কংগ্ৰেছৰ ভাল কৰ্ম ভিত্তি এটা আছে। গতিকে 26ৰ ইলেকশ্যনত হাজোৰ যিটো তৃণমূল কংগ্ৰেছে ল'বনে? চব সমীক্ষাটো এনেকুৱা ধৰণৰ, ইয়াত হাজোত যেতিয়া তৃণমূল কংগ্ৰেছ জয়লাভ কৰিছিল 2011 চনত, ইয়াত কিৰিট চলিয়া পৰাজয় হৈছিলে। আৰু কিৰিট চলিয়া কোনগৰাকী নেতা? যিগৰাকী নেতাই প্ৰয়াত ভূপেন হাজৰিকা দেৱক পৰাজয় কৰাইছিল গুৱাহাটী লোকসভাত। সেই কিৰিট চলিয়া কিন্তু হাজোত পৰাজয় হৈছে 27,000 ভোট। TMCৰ প্ৰাৰ্থী দীপেন পাঠক আছিলে। আৰু মই যোৱাবাৰ জাতীয় পৰিষদৰ প্ৰাৰ্থী আছিলো, 55,000 ভোট পাইছো। গতিকে এতিয়া এই TMCৰ ভোট আৰু মোৰ ভোট বা এই গোটেইখিনি মিলিলে এটা অনুমান কৰিব পৰা যায় যে ৰিজাল্টটো কি হ'ব। বাকী কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আপোনাৰ মূল প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছৰ লগত হ'ব নে বিজেপি? কংগ্ৰেছৰ যোৱাবাৰ প্ৰাৰ্থীগৰাকী স্থানীয় আছিলে আৰু হাজো সমষ্টি। তথাপি তেওঁ 27,000 ভোট পাইছে আৰু মই 55,000 ভোট পাইছো, এটা নতুন দলত, এমহীয়া দলত। আকৌ বৰ্তমানৰ যিগৰাকী নন্দিতা দাস, তেওঁ বকৰ পৰা আহিছে। হাজোৰ ৰাইজে চালানী মাছ গ্ৰহণ নকৰে, এইটো কিৰিট চলিয়াক দেখাই দিছিলে 11 চনত। এইটো আৰু এটা ডবল চালানী আহিল বকৰ পৰা। 27,000টো কমি মই ভাবো 10,000 পৰা 15,000 ভোটৰ ভিতৰত থাকিব কংগ্ৰেছৰ। তেওঁৰ মানে প্ৰতিদ্বন্দ্বিতাত যে আমাৰ লগত মোৰ লগত থাকিব প্ৰশ্নই নাই। মোৰ যুদ্ধ ইয়াতে অগপ বিজেপিৰ মিত্ৰজোঁটৰ লগত। হাজো সমষ্টিৰ প্ৰধান 5টা সমস্যা, যিটো আপোনাৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী যদি জয়ী হয়, আপোনালোকে সেই সমস্যাকেইটাত বেছি প্ৰাধান্য দিব। ইয়াত প্ৰথম সমস্যাটো হ'ল ৰাস্তা ঘাট। আপোনালোকে এতিয়া আহোঁতে দেখিছেই নিশ্চয়। বেলেগ ভিতৰুৱা অঞ্চল বাদ দিয়ক, আপোনাৰ যিটো মূল পথ থানাৰ সন্মুখেৰে যিটো নলবাৰী বৰপেটা যায়, সেই পথটোৰ দুৰৱস্থা, মানে আপোনাৰ কাষেদি মানুহ পাৰ হৈ গুচি যাব, কিন্তু আপুনি গাড়ীখন লাহে লাহে আহিব লাগিব। আৰু ইয়াতে যিমান আঁচনি আছে চব সাম্প্ৰদায়িকৰণ হৈছে আঁচনিৰ নামত। যোগ্যসকল বঞ্চিত হৈছে, ধনীসকলে আঁচনি লাভ কৰিছে। আৰু তাৰপিছত নতুনত্ব বুলি একো নাই। এটা সমষ্টিত এখন মেডিকেল হ'ল, কিবা হ'ল, তেনেকুৱা ধৰণৰ কোনো ধৰণৰ নতুনত্ব নাই। এখন ইয়াত কৰিছিলে, আজিলৈ সম্পূৰ্ণ কৰিব পৰা নাই, আজি প্ৰায় 15 বছৰে হ'ল। তেনেকুৱা বহু ধৰণৰ কাম আছে। বানপানীৰ সমস্যাটো যেতিয়া আহে, আটাইতকৈ ভয়ানকভাৱে আহে। আৰু মানে সমস্যা বহুত আছে। মই কোৱা নাই যে সমস্যা একেবাৰে মই বিধায়ক বা মোৰ পত্নী বিধায়ক হৈয়ে যে কৰি দিব, কিন্তু মই জানো যিখিনি ৰাইজৰ যিখিনি মূল কাম, সেইখিনিত প্ৰথম যেনেকুৱা এতিয়া শুৱালকুছিত কালি আমি ৰেলী কৰিছিলো, শুৱালকুছিত হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। তাতকে যিটো পাট মুগাৰ যিটো শিল্প, এইটোতো ধ্বংসই কৰি দিলে অনুষ্ঠানটো। আৰু তাৰে যিসকল ৰাইজ এটাই কথা কৈ আছে যে আমি আঁচনি পাই আছো, একাংশ যাৰ বাবে মুকলিকৈ ওলাই অহা নাই, কিন্তু আপুনিও ৰাইজৰ প্ৰতি, আপোনাৰ যিটো অসমৰ ৰাইজৰ প্ৰতি আপোনাৰ যিটো অৱদান, আপোনাৰ পত্নীক আমি এইবাৰ ভোট দিম। আৰু খালি আমি মুকলিকৈ আহিব পৰা নাই, কাৰণ বহুতে আঁচনি পাই আছে। আৰু তেখেতসকলৰ মনত আৰু এটা দুখ যে আমি হিমন্ত বিশ্ব শৰ্মাক 25 বছৰ এই অঞ্চলৰ পৰা ভোট দি বিধায়ক বনালো, তেওঁ আমাৰ অঞ্চলটো কাটি তেওঁ বৰপেটা লোকসভাত দি দিছে। আমি এতিয়া সাংসদ গৰাকীক বিচাৰিব কাৰণে বৰপেটা যাব লাগে। এইবিলাক খুব আছে, এইবিলাক খুবটো ভোটৰ জৰিয়তেহে দিব।